नमस्कार मैं डॉक्टर पलाशज्योति मजुमदार आरोग्यम हेयर ट्रांसप्लांट क्लिनिकर पर आज मैं इते डिस्कस करिम पका चुली चुली पकार ऊपर एटु एटा कथा जोंतु बहुत मानुहर कारणे खूब डाঙर चिंता हो जाए सरुते पके बा खूब बेसिके पके पका चुली किहर कारणे हय पका चुलिर किछुमान मिथ किछुमान मिछा कथा आमी सकलोवे भाबु पका चुलिर ट्रिटमेंट केनेकुवाके हय এই গুটেইবোৰ বস্তু আমি আজি ডিসকাস কৰিম এই ভিডিওটো এতিয়া আমি ডিসকাস কৰিম চুলি কিয় পকে চুলি পকাৰ মূল কাৰণ হল আমাৰ চুলিৰ গুৰিত চুলিৰ ৰুটটোত কিছুমান সেল থাকে যাক কোৱা যায় মেলানোসাইট এই মেলানোসাইটছবোৰে কোলা পিগমেন্টটো বনায় যিটোক কয় মেলানিন আমাৰ যেনেকে বয়স হৈ যায় এই মেলানোসাইটবোৰ দুৰ্বল হৈ যায় আৰু দুৰ্বল হলে মেলানিন বনোৱাও কমি যায় মেলানিন বনোৱা কমি যাওঁতেই চুলিটো আমাৰ বগা হৈ যায় চুলিটো পকে তাৰ কিছুমান ফ্যাক্টৰ আছে যিটোৱে এই মেলানোসাইটবোৰক বেছি দুৰ্বল কৰি দিয়ে তাৰে হল মেইন কাৰণটো হল বয়স যেনেকে আমাৰ বয়স বাঢ়ি যায় এই মেলানোসাইটবোৰ বগা হ'বই এটা এটা ন্যাচাৰাল কাৰণ কিন্তু তাৰ বাহিৰে যিবিলাক কাৰণৰ কাৰণে বেছি সোনকালে হয় হেতু এটা হল জেনেটিক্স মানে যাৰ মাক বাপেকৰ সোনকালে চুলি পকিছে তেওঁলোকৰ ল'ৰা ছোৱালীৰ পকা সোনকালে পকাৰ এটা স্বাভাৱিক হেতু এটা খুব মানে টেন্ডেন্সিটো থাকে হেতু হল জেনেটিক টেন্ডেন্সি তাৰ উপৰি হল স্মোকিং যোনে স্মোকিং কৰে তেওঁ সোনকালে পকিব আৰু বেছিকে পকিব তৃতীয়তে হল ডেফিচিয়েন্সি কিছুমান ডেফিচিয়েন্সি যেনে আইৰন কপাৰ ভিটামিন B12 এইবিলাকৰ যাৰ কম হয় ডায়েটত যাৰ খাওঁতে সেইবিলাক বস্তু কমকে থাকে তেওঁলোকৰ চুলি সোনকালে পকে তাৰ উপৰি হল স্ট্ৰেছ যাৰ টেনশন বেছি যাৰ এংজাইটি বেছি যাৰ চিন্তা ধাৰা বেছিকে চিন্তা কৰিলে এইটো এটা ফ্যাক্টৰ এই চুলি পকাৰ আৰু 5 নম্বৰ হল কিছুমান বেমাৰ মেইনলি হল তাৰে হাইপোথাইৰয়ডিজম যাৰ থাইৰয়ড হৰমন কমকে থাকে তেওঁলোকৰ সোনকালে চুলি পকে এইবিলাক কাৰণত চুলি পকাটো আৰু সোনকালে হয় বা বেছিকে হয় এতিয়া আমি ডিসকাস কৰিম কিছুমান মিছা কথা চুলি পকাৰ ওপৰত তাৰে এটা মেইন কথা হল যে পকা চুলি আমি যদি চিঙু তেতিয়া এডাল চুলি চিঙিলে দুডাল পকি যাব এটো একেবাৰে মিছা পকা চুলিৰ কাৰণ যেটো মই আগে কলোৱে যে মেলানোসাইটবোৰ দুৰ্বল হৈ যায় এই কাৰণে এডাল চুলি চিঙিলে যে তাৰ চাৰিওপাশে চুলিবোৰৰো মেলানোসাইট কমি যাব হেতু নহয় এটো এটা মিছা কথা চুলি আসমতে লাহে লাহে মানুহৰ পকি গৈ থাকে এই কাৰণে জুনে সিঙে লাগে যেন সিঙাৰ কাৰণেহে বাঢ়ি গল নেকি কিন্তু হেতু নহয় দ্বিতীয়তে এটা খুব আমি শুনো যে স্ট্ৰেছৰ কাৰণে চুলি পকি গৈছে মোৰ চিন্তাতে চুলি পকি গৈছে এটো ইমানকে নহয় এটো কথা সঁচা যে স্ট্ৰেছ বা চিন্তা কৰি থাকিলে চুলি পকাটো বাঢ়ে কিন্তু হেতুৱে মেইন কাৰণ নহয় তাৰ মেইন কাৰণ হল বয়স আৰু জেনেটিক্স এই দুটাহে বহুত বেছি ইম্পৰ্টেন্ট কথা আৰু তাৰ ওপৰত অৱশ্যে যাৰ স্ট্ৰেছ থাকে এটো অলপ এক্সেলাৰেট কৰে সেই কাৰণে কথাটো অলপ সঁচা কিন্তু গুটেই সঁচা নহয় তৃতীয়তে আমি বহুত শুনো যে অমুক বস্তুটো লগালে যেনে ন্যাচাৰাল বস্তু যেনে তিল লগালে কোনবাই কয় পিয়াজ লগালে এইবিলাক লগালে পকা চুলিটো কমি যাব বা নাইকিয়া হৈ যাব চুলিবোৰ আকৌ কোলা হ'ব হেতু মিছা কথা এবাৰ চুলি এডাল পকিলে তাক আৰু কোনো মেডিসিন নাই কোনো ঔষধ নাই মডাৰ্ন ঔষধো নাই আৰু ট্ৰেডিশনাল ঔষধো নাই যিটোৱে হেতু বগা চুলিডাল কোলা কৰিব এতিয়া আমি কথা পাতো ট্ৰিটমেন্টৰ ওপৰত পকা চুলিৰ কি ট্ৰিটমেন্ট আছে সিধা সিধিকে কব গলে পকা চুলিৰ একো ট্ৰিটমেন্ট নাই চুলি এডাল এবাৰ পকিলে তাক আৰু কোনো ঔষধেৰে আমি কোলা কৰিব নোৱাৰো কিন্তু আমি কিছুমান বস্তু আমি চাব পাৰো যিটোৰ কাৰণে আৰু যাতে চুলি পকাটো ৰখি নগলে অন্তত কমি যায় তাৰে মেইন কাৰণ হল এটা হল বেমাৰবোৰ যেনে হাইপোথাইৰয়ড এইবিলাক বস্তু আমি চেক কৰিব লাগে হাইপোথাইৰয়ড আইৰন ডেফিচিয়েন্সি এইবিলাক বস্তু আমি চেক কৰিব লাগে চেক কৰিলে যদি তাতে আমি কিবা এটা পাও আমি সেই বস্তুটো আমি কাৰেক্ট কৰিব পাৰো কাৰেক্ট কৰিলে চুলিৰ পকাটো কমি যাব আৰু কিছু ক্ষেত্ৰত হয়তো ৰখিও যাব পাৰে কিন্তু যিডাল চুলি পকিল সেইডাল আৰু আমি আকৌ তাক ৰিভাৰ্স কৰিব নোৱাৰো এই কাৰণে যদিও ডাইৰেক্ট ট্ৰিটমেন্ট নাই আমি বহুত ধৰণৰ স্টেপস লব পাৰো এটা হলে ইনভেস্টিগেশন কৰি যাতে কোনো বেমাৰ নাই যাতে কোনো নিউট্ৰিশনাল ডেফিচিয়েন্সি নাই যিবিলাকে এই চুলি পকা বগা কৰিছে আৰু যদি তেনেকুৱা কিবা পাও তেতিয়া আমি সেইটো ট্ৰিটমেন্ট কৰিব পাৰো
এইদৰে আমি ট্ৰিটমেণ্ট আছে পকা চুলিৰ, কিন্তু একদম ডেফিনিট ট্ৰিটমেণ্ট নাই, কিন্তু তথাপিও বহুতখিনি আমি হেল্প কৰিব পাৰোঁ। এতিয়া আমি কথা পাতো আপুনি নিজেই কি কৰিব পাৰে পকা চুলিটো কমাবলৈ বা অন্ততঃ ৰখাবলৈ। প্ৰথম হ'ল ডায়েট। ভাল ডায়েট এটা খাব লাগে, য'ত নেকি আমি এই সকলো ভিটামিন, নিউট্ৰিশ্যন এইবিলাক আমি পাওঁ। বিশেষকৈ ভিটামিন B12, আইৰণ আৰু কপাৰ, এই তিনিটা নিউট্ৰিয়েণ্ট খুব দৰকাৰী। দ্বিতীয়তে হ'ল স্মকিং। স্মকিং যদি আমি কৰোঁ, স্মকিঙৰ অভ্যাস আছে, স্মকিংটো বন্ধ কৰিব লাগিব বা অন্ততঃ একদম কমাই দিব লাগিব। স্মকিং এটা খুব ইম্পৰ্টেণ্ট কাৰণ চুলি পকাৰ কাৰণে। তৃতীয়তে হ'ল ষ্ট্ৰেছ। ষ্ট্ৰেছ যদি আছে, সকলোৰে অলপ চলপ চিন্তা কৰাৰ এটা টেণ্ডেঞ্চি থাকেই, সেইকাৰণে যিমান পাৰি চিন্তাটো কমাবলৈ আৰু আমি য়োগা, এক্সাৰচাইজ এইবিলাক কৰিলে আমি কমাব পাৰোঁ। চতুৰ্থ হ'ল শ্বেম্পু। শ্বেম্পু সদায় ভাল শ্বেম্পু ল'ব লাগে, বিশেষকৈ ছালফেট নাথাকা শ্বেম্পু। আজিকালি তেনেকুৱা শ্বেম্পু বহুত পোৱা যায়। ছালফেটটো হ'ল যে চুলিক নষ্ট কৰে, চুলিক হাৰ্ম কৰে। সেইখিনি আমি ছালফেট ফ্ৰী শ্বেম্পু ব্যৱহাৰ কৰিব লাগে। 5 নম্বৰ হ'ল আমি ছাপ্লিমেণ্ট ল'ব পাৰোঁ। ছাপ্লিমেণ্ট যেনেকৈ বিশেষকৈ ভিটামিন B ছাপ্লিমেণ্ট আৰু আইৰণ ছাপ্লিমেণ্ট, প্লাছ মিনাৰেল ছাপ্লিমেণ্ট, যিবিলাকত কপাৰ, মেগনেছিয়াম, মেংগেনিজ এইবিলাক থকা ছাপ্লিমেণ্ট। এই ছাপ্লিমেণ্টবোৰ খালেও পকা চুলি অলপ হ'লেও তাৰ ৰেটটো কমি যাব। শেষত মই এইটোৱে কওঁ যে পকা চুলি এটা এনেকুৱা বস্তু, এটা আমাৰ এজিং বা বয়স হোৱাৰ লগতে ই একেলগে আহে। ইয়াক আৰু আমি একদমেই ৰখাব নোৱাৰোঁ। তথাপিও যেনেকৈ মই ক'লোঁ, আমি কিছুমান বেমাৰ জানো যিহে এইটো বেছি সোনকালে হয়। কিছুমান আমি ছাপ্লিমেণ্ট, কিছুমান আমি নিউট্ৰিশ্যনৰ কথা জানো যিবিলাকৰ কাৰণে এইবিলাক বেছিকৈ হয়। এইবিলাক বস্তু আমি চাই পেলাই তাক কিছু পৰিমাণে আমি কাৰেক্ট কৰিব পাৰোঁ। যদি আপোনাৰ চুলি পকিছে বা খুব সোনকালে পকিব ধৰিছে, আপুনি আহিব পাৰে আৰোগ্যমত। আমি চাই দিম এনেকুৱা ঔষধবোৰ, এনেকুৱা বেমাৰবোৰ কিবা আছে নেকি, কিবিলাক ছাপ্লিমেণ্ট খালে ভাল হয়। এইদৰে কিছু পৰিমাণে হেল্প হ'ব। কিন্তু এইটো আশা কৰিব নালাগে যে পকা চুলি কেইডাল আমি ঔষধ খাই একদম ঠিক কৰি দিব পাৰোঁ, এনেকুৱা একো নাই। বেছিকৈ পকিলে ৰং দিব লাগে। মোৰ নিজৰে চুলি পকিছে, মই নিজেও ৰং দিয়ে থাকোঁ। তথাপিও যদি আপোনাৰ চিন্তা লাগিছে পকা চুলিৰ বিষয়ত, এবাৰ আহক, মই চাই দিম। চাই পেলাই যিখিনি ট্ৰিটমেণ্ট কৰিব পাৰি আমি কৰি দিম।